একবিংশ শতিকাটো উন্নয়নৰ মুখ নেদেখা এইখন অসমৰে এখন গাঁও আৰু সেই গাঁওখন হৈছে দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী দৰং জিলাৰ গোসাইপুখুৰী গাঁও আৰু আচলতে এই গাঁওখনৰ নাম হৈছে ৰেভিনিউ ভিলেজ কছাৰীপাৰা আৰু এই কছাৰীপাৰাৰ যিখন গোসাইপুখুৰীপাৰ চুবুৰী এই গোসাইপুখুৰীপাৰা চুবুৰীৰ এই গাঁওখনলৈকে অহা যোৱাৰ কোনো পথৰ ব্যৱস্থা নাই এটা ইয়াত কালভাৰ্ট আছিলে আৰু এই কালভাৰ্টটো আচলতে নিৰ্মাণ নকৰাৰ কাৰণে এতিয়া ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে চাওক তিনিডাল জৰ্জেৰে এই গাঁওখনৰ মানুহে অহা যোৱা কৰিবলগীয়া হৈছে ইয়াত ৰাস্তা আচলতে একো নাই বুলি ক'ব লাগিব বৰষুণ দিয়াৰ লগে লগে এজাক বৰষুণ দিয়াৰ লগে লগে বোকাময় হৈ পৰে আৰু এই জৰ্জেৰে ইয়াত আচলতে অতি বিপদসংকুলভাৱে মানুহ অহা যোৱা কৰে ইয়াত যেতিয়া ৰোগী হস্পিটেললৈকে নিবলগীয়া হয় তেতিয়া এখন 108 বা এখন এম্বুলেন্স এই গাড়ীখন গাঁওখনলৈকে অনাৰ কোনো ব্যৱস্থা নাই আৰু তেনেকৈ আচলতে এই গাঁওখনৰ মানুহ আজি বছৰ বছৰ ধৰি এনেকৈ থাকিবলগীয়া হৈছে মোৰ লগত এই গাঁওখনৰ সকলো মহিলা সকলো ৰাইজ ওলাই আহিছে তেওঁলোকৰ ক্ষোভৰ কথা আচলতে বহিঃপ্ৰকাশ কৰি তেওঁলোকে ওলাই আহিছে তেওঁলোকৰ এই সমস্যাৰ আজিক সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিবৰ কাৰণে ওলাই আহিছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম দাদা কিমান দিন হ'ল এনেকৈ আপোনালোকে অহা যোৱা কৰি থকা প্ৰাগদেশলৈ আন্তৰিক ধন্যবাদ আমাৰ এই পিছপৰা অঞ্চলৰ যি এই যাওঁতিবলগীয়া সমস্যাবিলাক লৈ গভৰ্ণমেণ্টৰ ওচৰত তেওঁলোকে দাখিল কৰিব ওলাইছে সঁচাকৈ আমি অন্তৰৰ পৰা তেওঁলোকক অতি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো এনেকুৱা আজিৰ যুগত বৰ্তমান সময়ত আমাৰ যি প্ৰগতিশীল চৰকাৰ এই প্ৰগতিশীল চৰকাৰৰ দিনত আমাৰ এই অঞ্চলত দলং বোলা বস্তু এটা নাই বহুদিন আগতে এটা বাঁহৰ সাঁকো আছিলে বাঁহৰ সাঁকৰে অহা যোৱা কৰোঁতে বহু মানুহ এই হেৰিটোত নলাটোত পৰিছিল ল'ৰা ছোৱালী স্কুলৰ কাষতে পঢ়িছিল শেষত গৈ উপায় নাপায় গাঁৱৰ মানুহে আমি পইচা কিছুমান সংগ্ৰহ কৰি এই জজ তিনিডাল কলাগাঁৱৰ পৰা আনি ইয়াতে দি কিবা কৰি অহা যোৱা কৰিব পৰা এটা কৰিছোঁ বেমাৰ আজাৰ হ'লে মানুহবিলাক ইফালে ইফালে নিবৰ কাৰণে হস্পিটেললৈ নিবৰ কাৰণে যোগাযোগৰ ব্যৱস্থা আমাৰ তেনেকুৱা সুকলভ নাই আমি ঠেলাৰে ইয়ালৈ আনিব লাগে কান্ধেৰে পাৰ কৰি আকৌ জজেৰে পাৰ কৰি ইফালে গাড়ীত উঠাই কলাগাঁও বা মঙলদৈলৈ নিব লাগে ইমান দুৰৱস্থাৰ ঠাই এইখিনি আমাৰ সঁচাকৈয়ে বৰ দুখ লগা কথা আমাৰ আইসকল বিধায়কসকলে কেতিয়াবা খবৰ লৈছিল নে নাই বিধায়ক ইয়াতে আমি অহা দেখা নাই তেওঁলোকে দুই এজন আহে কেতিয়াবা তেওঁলোকৰ পালি সদস্য আহি খবৰটো লয় এতিয়া কালভাৰ এটা হ'ব বুলি কিবা জোখমাক কৰি যায় দাদা এইবাৰ হ'ব বুলি কয় আমিয়ে সোধোঁ এই কি হ'লে অৰুণ বা কি হ'লে হেৰি এইবিলাকনো কি হৈ আছে সদায় সদায় হওঁ বুলি কয় একো নহয় দেখোন খবৰ মানে বিভাগীয় আমি আনকি আমাৰ এটা সময়ত আমি হেৰিলৈ গৈছিলোঁ আমাৰ এসময় MLA মহেশ্বৰ বড়োৰ ঘৰলৈ আমি 3বাৰমান গৈছোঁ আমি সদলবলৈ গৈছিলোঁ তেওঁক আমি আবেদন দিছিলোঁ কিন্তু তথাপিতো আমাৰ এই কালভাৰটোৰ কোনো ব্যৱস্থা এটা নহ'ল মহিলাসকলৰ পৰা মই জানিবৰ কাৰণে চেষ্টা কৰিম তেওঁলোকৰ যিহেতুকে এই সমস্যাৰ লগত অত্যন্ত গভীৰভাৱে জড়িত তেওঁলোকে এই সমস্যাৰ কাৰণে বাহিৰলৈকে তেওঁলোকে যাব নোৱাৰে তেওঁলোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহক সময়মতে বিদ্যালয়লৈকে পঠাব নোৱাৰে মোৰ লগত বহুকেইগৰাকী মহিলা আছে মই তেওঁলোকৰ পৰা জানিছোঁ বাইদেউ কি ক'ব কিমান সমস্যা আপোনালোকৰ আমাৰ এইখিনিত বহুত সমস্যা হয় ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে তাৰমানে আৰু কোনোবা আহিলেও এই ৰাতি ইয়াৰ পৰা বুঢ়া হৈ মানুহ আহিলেও ইয়াৰ পৰা ধৰি নিব লাগে আৰু এইখন ৰাতি বিয়াল ডিউটি কৰিব যায় বৰষুণ দিলে গাড়ী লৈ আহে মাক দেউতাকৰ সদায় চিন্তা ল'ৰাটো কেতিয়া আহে কেতিয়া যায় এই ৰাস্তাটোৰ কাৰণে আমি বহুত চিন্তা কৰি ইয়াতে বহি থাকোঁ আহি আৰু কোনোবা হেৰি কৰা বা হেৰি মানুহ আহিলে বুঢ়া মানুহ আহিলে হাতত ধৰি পাৰ কৰাব লাগে আমি চাউল আনিব যাব লাগে চাউল আনিব গ'লে আমি এই আকৌ এটা আগবাঢ়ি আহিব লাগে চাউল আনিব নোৱাৰোঁ কণ্ট্ৰলৰ দোকানৰ পৰা সেইখিনি আমাৰ আৰু ৰাস্তাটোতো বোকাময় হ'ব পাৰে বৰষুণ দিলে বোকা হয় বহুত বোকা হয় বোকা হ'লে ল'ৰা ছোৱালী আৰু স্কুলত নিলে মাক দেউতাকে আগবাঢ়ি থ'ব নিব লাগে আনিব লাগে এইবিলাক আৰু বহুত সমস্যাৰ মাজত আচলতে জৰ্জৰিত হৈ আছে তেওঁলোকে একবিংশ শতিকাটো উন্নয়নৰ কোনো মুখ দেখা নাপালে তেওঁলোকৰ যিটো মূল সমস্যা আচলতে ইয়াত এটা কালভাৰ্ট নিৰ্মাণ হ'ব লাগিছিল সেই কালভাৰ্টটোকে আচলতে কোনো এখন চৰকাৰে বা কোনো এটা বিভাগে আজিলৈকে নিৰ্মাণ কৰি নিদিলে আৰু যিটো পথ ইয়াত আচলতে পকীকৰণ হ'ব লাগিছিল বা ইয়াত উন্নয়ন হ'ব লাগিছিল তাৰ বিপৰীতে এচৰপৰা আচলতে ইয়াত শিলগুটি এটাও নপৰিলে বা এচৰপৰা ইয়াত আজিলৈকে মাটি নপৰিলে এয়াই হৈছে একবিংশ শতিকাৰ এখন চৰকাৰৰ অধীনত থকা এই গণতান্ত্ৰিক দেশ এখনৰ এয়া ৰাইজৰ আচলতে এয়া নমুনা বুলি ক'বলগীয়া উন্নয়নৰ এক নমুনা আৰু গাঁৱৰ ৰাইজৰ পৰা আৰু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম কাৰণ তেওঁলোকে দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে দাদা কি ক'ব এতিয়া চৰকাৰখনক কি ক'ব আমি গোটেই সমস্যাটো দেখিছোঁ আপোনালোকৰ গাঁওখনলৈকে সোমাবৰ কাৰণে কোনো ৰাস্তা নাই কোনো এখন দলং নাই কোনো এটা কালভাৰ্ট নাই এইকেইটা সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত চৰকাৰক কি ক'ব কি কম উপায় নোহোৱা হৈছে আজি 32 বছৰ ক'লে এই ল'ৰাজনৰ বয়স 32 বছৰ 32 বছৰ বয়সত আমাৰ এতিয়া
প্ৰায় 70ৰ কাছাকাছি 70 বছৰ বয়সত এতিয়া বিভিন্ন ধৰণে আমি আবেদন নিবেদন কৰিলোঁ, বহুত পঞ্চায়তত কৰ্তৃপক্ষক বহুত আবেদন নিবেদন কৰিলোঁ। ইয়াতে গাঁও সভা পাতিলে কয় বোলে সেইটো আঁচনি হ'বই লাগে, এখন হুলস্থুল লাগে পঞ্চায়তত, কিন্তু সময়ত মুৰুগত একো নাই। গতিকে আমি এতিয়া ভোটটো কিন্তু খুজিবৰ সময়ত সকলো একদম ক'বাই নালাগে আৰু ভোট খোজে। ইয়াতে আৰু এম্বুলেঞ্চ অহা বা এখন সৰু গাড়ী অহাটো বেলেগৰ কথা, চাইকেলো নাহে, বাইকো নাহে। ইয়াতে বাইক এখন আহিলে মানুহ ৰখি থাকিব লাগিব, চাইকেল এখন আহিলে মানুহ ধৰি পাৰ কৰি দিব লাগিব। ইয়াত পৰা আৰু আমাৰ ক'ব লগা একো নাই। কিমান মানুহ হিচাপ নোহোৱাকৈ বসি বাইকেদি পৰিও মানুহ, গাঁৱৰ মানুহে আহি পেলাই বাইক তুলি দিব লগা হৈছে। গতিকে এতিয়া বৰ্তমান আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী, বিশেষকৈ মুখ্যমন্ত্ৰীৰ ওপৰত আমি অনুৰোধ এটা ৰাখোঁ, যাতে আমাৰ এই দলংখন কিবা কৰি দিয়ে। দলংখন কৰি দিলে আমাৰ যদি পকী দলঙো নহয়, এখন ফুটব্ৰিজো হ'লে আমি বাচি যাওঁ। হয়, আচলতে তেওঁলোকৰ মূল সমস্যা যিহেতুকে ৰাস্তাতকৈ আচলতে এই কালভাৰ্টটো বা এখন দলং নিৰ্মাণ কৰা তেওঁলোকৰ মূল যিহেতুকে সমস্যা, গতিকে তেওঁলোকে বাকী সমস্যা বাদ দিছে, কেৱল আচলতে এই কালভাৰ্টটো তেওঁলোকে নিৰ্মাণ কৰাটো বিচাৰিছে। এইকাৰণে যে তেওঁলোকৰ মূল যিহেতুকে অহা যোৱা কৰাৰ কাৰণে যিটো প্ৰাচীৰ হৈছে, বাধা যিটো হৈছে, সেই মূল প্ৰাচীৰ বা বাধাৰ প্ৰাচীৰখন হৈছে এই আচলতে দলংখন নিৰ্মাণ নোহোৱাটো। গতিকে তেওঁলোকে অনতিপলমেই এখন ইয়াত দলং বা এটা কালভাৰ্ট নিৰ্মাণ কৰাটো বিচাৰিছে। আৰু আমি আশা কৰিছোঁ যে এই পিছপৰা এই গাঁওখনলৈকে তেওঁলোকে উন্নয়নৰ যিসমূহ আঁচনি, সেই আঁচনিসমূহ ইয়াত যুগুত কৰক আৰু তেওঁলোকক এখন গণতান্ত্ৰিক দেশত বাস কৰাৰ নাগৰিক হিচাপে যি অধিকাৰ, যি ন্যূনতম মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰখিনি প্ৰদান কৰিবৰ কাৰণে আমি প্ৰাগ নিউজৰ জৰিয়তে আমি আহ্বান জনাইছোঁ।